মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ নিয়ৰ কবিতাটি আলোচনা কৰিম। আৰু নিয়ৰ কবিতাটি আলোচনা কৰাৰ আগতে তোমালোকে এই কবিতাটিৰ কবিজনৰ বিষয়ে অলপ জানি ল'ব লাগিব। আমি এতিয়া কবিজনৰ বিষয়ে পঢ়িম। নিয়ৰ কবিতাটিৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ কবি আছিল। তেওঁ 1867 চনত জন্ম লাভ কৰিছিল আৰু তেওঁৰ যথেষ্ট কবিতা লিখিছিল আৰু কবিতাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম প্ৰতিমা। এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে, চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি? আমাৰ উত্তৰ কি হ'ব? প্ৰতিমা। আৰু এই প্ৰতিমা কবিতা পুথিখনৰ বাবে তেওঁক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। আৰু তেওঁৰ অন্যান্য কবিতা পুথিকেইখনৰ ভিতৰত বীণ বৰাগী, চন্দ্ৰামৃত ইত্যাদি। আৰু তোমালোকে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি কি পালা? প্ৰতিমা, বীণ বৰাগী, চন্দ্ৰামৃত। তেওঁ কি কৰিছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। জোনাকী যুগৰ কাকতবিলাকৰ ভিতৰত জোনাকী কাকত অন্যতম আছিল আৰু এই জোনাকী কাকতত তেওঁ লিখা মেলা কৰিছিল, সাহিত্য চৰ্চা কৰিছিল। তেতিয়া আৰু তিনিজন আমাৰ সাহিত্যিক আছিল, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। আৰু এই তিনিজনক একেলগে কি বুলি কৈছিল? জোনাকীৰ ত্ৰিমূৰ্তি। জোনাকী যুগত জোনাকী বাতৰি কাকতত তেওঁলোকে লিখা মেলা কৰাৰ বাবে তেওঁলোকক জোনাকীৰ ত্ৰিমূৰ্তি বুলি কৈছিল। আৰু এই চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয় 1938 চনত। এতিয়া আমি নিয়ৰ কবিতাটিৰ বিষয়ে পাঠবোধ অৰ্থাৎ তাৰ মূল ভাৱ আলোচনা কৰিম। এই কবিতাটি হ'ল এটি ৰোমান্টিক কবিতা আৰু এই কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্য কথা সোঁৱৰাই দিছে। আৰু এই প্ৰকৃতিৰ ৰূপে আমাৰ মানুহৰ মনলৈ যে অনাবিল সুখ আনে, সেইটো কথা কবিয়ে বৰ্ণনা কৰিছে। আমি ৰাতিপুৱাই কি পাওঁ? দোকমোকালিতে উঠি যেতিয়া আমি ঘাঁহনি বননিবিলাকত আমি পানীৰ সৰু সৰু টোপাল দেখা পাওঁ আৰু তেতিয়া আমাৰ কি হয়? সূৰ্যৰ পোহৰ পৰি তাত চিকমিকনি এটাৰ সৃষ্টি কৰে আৰু এইটোৰ পৰাই আমি কি মনত নানা ধৰণৰ ভাৱৰ সঞ্চাৰ হয়। আৰু কবিয়ে এই টোপালটোৰ জৰিয়তে কবিয়ে কি কৰিছে? মানুহৰ মনত অহা ভাৱটো ইয়াত বৰ্ণনা কৰিছে। এই নিয়ৰৰ কণিকাবিলাক যেন একো একোটা নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ নিচিনা। আৰু কবিৰ কল্পনাত কবিয়ে কৈছে যে পৃথিৱীত নৃত্যৰতা অৰ্থাৎ নাচি নাচি ভাগৰি পৰা নাচনীৰ ডিঙিৰ পৰা সৰি পৰা মণি মুকুতা যেন এই নিয়ৰৰ টোপাল। এই নিয়ৰৰ টোপালবিলাকৰ লগত কবিয়ে আৰু কৈছে যে পুৱাৰ পোহৰত যি সেমেকি থকা আমাৰ চকুলো এটোপাল চকুপানী, এই চকুপানীকো নিয়ৰৰ লগতে কবিয়ে তুলনা কৰিছে। কবিয়ে কৈছে যে সকলোবিলাকৰ অন্যতম বাহক হ'ল নিয়ৰ আৰু এই নিয়ৰে আমাৰ মানুহক কি কয়? অজানিতে আশাৰ বতৰা কঢ়িয়াই আনে বুলিও কৈছে। এতিয়া আমি কবিতাটোৰ পাঠৰ লগতে আমি কি কৰিম? ইয়াৰ অৰ্থ বুজি কবিতাটোৰ ভাৱাৰ্থ প্ৰকাশ কৰিম। এতিয়া আমি কবিতাটোৰ প্ৰথমতে কি পাইছোঁ যে মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা। অৰ্থাৎ কি কৈছে? যে এই নিয়ৰৰ কণিকাটি যেন স্বচ্ছ পানীত, ফটিক পানী মানে হ'ল স্বচ্ছ, তাত কোনো ধৰণৰ কি নাই? লেতেৰা নাই, তাত শুদ্ধ পানী, ফটফটীয়া পানী। এই ফটফটীয়া পানীত যেন ধুই আহিছে এই মুকুতা মণিটি
আৰু এই মুকুতামণি তোমালোকে জানা যে ডিঙিত পিন্ধে মুকুতামণি, আঙুঠি কৰিও মুকুতা লয়। এইবিলাক ফুলৰ পাহিত পৰি জিলিকি থকা বুলি কৈছে। ফুলৰ পাহিত যেতিয়া নিয়ৰৰ টোপালটো পৰিব তেতিয়া মুকুতামণিৰ নিচিনাকৈ যেন জিলিকি আছে। আৰু আকাশত যি নিশাৰ তৰা, এই তৰাবিলাক যেন টোপনিতে পৃথিৱীত সৰিহে পৰে। নিয়ৰৰ টোপালটো যেন আকাশৰ একোটি তৰা বুলি কৈছে। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। অৰ্থাৎ নিজম আকাশৰ, নিজম মানে হ'ল নিস্তব্ধ, অৰ্থাৎ তাত কোনো ধৰণৰ কোলাহল নাই, কোনো ধৰণৰ কি নাই, গণ্ডগোল নাই। এনেকুৱা আকাশৰ নিচুক কথাটি অৰ্থাৎ গোপন কথাটি হিয়াত থৈছে সাঁচি, যেন হিয়াতে এই গোপন কথাটি সাঁচিত ৰাখিছে। আৰু সপোনত দেখিছে কোনে হাঁহিছিল নাচি, নাচি কোনে হাঁহি ধেমালি কৰি আছে সেইটো যেন সপোনত দেখিছে। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি, ৰংগিলীৰ ভাৱ হাঁহি নাচোনৰ ৰ'ল চিন এই কোনি। তেওঁ কৈছে যে সৰগৰ অপেশ্ববিলাক যিবিলাকে নাচিছিল ফুলনিত আহি সপোনতে, সেই ফুলনিত আহি নাচোতে কি হয়, তেওঁলোকে ইমান আনন্দমনে নাচিছিল যে তেওঁলোকৰ ডিঙিৰ মণি যেন ক'ত পৰি ৰ'ল, ফুলনিত পৰি ৰ'ল, আৰু তেওঁলোকে একো গমকে নাপালে। আৰু এই ফুলনিত পৰোৱা মণিক কবিয়ে কিহৰ লগত তুলনা কৰিছে, নিয়ৰৰ লগত তুলনা কৰিছে। এই পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কলিৰে শুভে ফুলজুপি, চাইছোঁ ভাৱতে ভাহি। ৰাতিপুৱাৰ ৰঙা বেলি, ৰাতিপুৱাৰ হেঙুলি বেলিটো বুলি কৈছে, ৰঙা বেলি, ৰঙচুৱা বেলিতে, এই বেলিটোলৈ চাই কি হয়, এটোপাল চকুৰ পানী যেতিয়া ওলাব, সেই ওলোৱা পানীখিনিকো কবিয়ে নিয়ৰৰ টোপালৰ লগত তুলনা কৰিছে। আৰু এই নিয়ৰৰ টোপালটো পৰি ফুলত বা গছ বনত পাতত কেনেকুৱা সৌন্দৰ্য অনুভৱ হয়, সেই কবিতাটিৰ জৰিয়তে কবিয়ে ভাৱত বিভোৰ হৈ কি কৰিছে, ভাৱনাত কল্পনাৰ ৰাজ্যত তেওঁ মগ্ন হৈ আছিল। আৰু এনেতে কি হয়, হাই কি বিষম পেলালে বায়ুৱে, জোকাৰি ফুলৰ পাহি। এতিয়া এজাক ৰাতিপুৱাৰ বতাহে আহি কি কৰিলে, যে ফুলজোপাত বা ফুলৰ পাহিত থকা সেই নিয়ৰৰ পানীখিনি, নিয়ৰৰ কণিকাবোৰ কি কৰিলে, নিমিষতে পেলাই দিলে, অৰ্থাৎ তলত বতাহত সৰি পৰিল। এনেকৈ কবিয়ে মানুহৰ জীৱনৰ কথাটোৰ লগত নিয়ৰৰ কণিকাটো কি কৰিছে, নিয়ৰৰ কণিকাৰ লগত তুলনা কৰিছে, যে মানুহৰ জীৱনো যে চিৰস্থায়ী নহয় সেই বিষয়ে কবিয়ে কৈছে। অলপ সময়ৰ কাৰণে মানুহ পৃথিৱীলৈ আহে আৰু কি হয়, সময় হ'লেই গুচি যাব লাগে। আৰু এনেদৰে নিয়ৰ কবিতাটিৰ জৰিয়তে কবিয়ে মানুহৰ জীৱনৰ ক্ষণভংগুৰতাৰ কথা পৰিস্ফুট কৰিছে, অৰ্থাৎ সুন্দৰকৈ বৰ্ণনা কৰিছে। এতিয়া তোমালোকে এইখিনি ভালদৰে বুজি পাইছা নিশ্চয়। আৰু এইখিনিৰ পিছতে আমি কি কৰিম, ইয়াৰে পাঠভিত্তিক প্ৰশ্নবিলাক আলোচনা কৰিম। আৰু কিবা বুজা অসুবিধা হ'লে তোমালোকে কমেণ্ট কৰিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।